বিলাইভ অসমৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ ডাঙৰ খবৰ। বজালী জিলাৰ পূব বৰলা গাঁৱত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুজন বাইক আৰোহী দুজনক পাঠশালা চিকিৎসালয়ত স্থানীয় ৰাইজে প্ৰেৰণ কৰে। ঘটনাস্থলীত উপস্থিত বালাপাৰা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী দুখন আৰক্ষী চকীলৈ লৈ যায়। নম্বৰবিহীন মাটি ভৰ্তি ট্ৰেক্টৰ আৰু AS15AB 2713 নম্বৰৰ ৰয়েল এনফিল্ড গাড়ীৰ লগত সংঘটিত হয় এই দুৰ্ঘটনা। আমি পুনৰ কৈছোঁ, বজালী জিলাৰ পূব বৰলা গাঁৱত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুজন বাইক আৰোহী দুজনক পাঠশালা চিকিৎসালয়ত স্থানীয় ৰাইজে প্ৰেৰণ কৰে। ঘটনাস্থলীত উপস্থিত বালাপাৰা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী দুখনৰ আৰক্ষী চকীলৈ লৈ যায়। নম্বৰবিহীন মাটি ভৰ্তি ট্ৰেক্টৰ আৰু AS15AB 2713 নম্বৰৰ ৰয়েল এনফিল্ড গাড়ীৰ লগত সংঘটিত হয় এই পথ দুৰ্ঘটনা। আমি পুনৰ কৈছোঁ, বজালীৰ পূব বৰলা গাঁৱত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় দুগৰাকীকৈ বাইক আৰোহী দুজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ পাঠশালা চিকিৎসালয়ত প্ৰেৰণ কৰে। দুখটো ট্ৰেক্টৰৰ দুখ পাইছে আপুনি? আপোনাৰ স্কুটি গাড়ীৰ লগত তেওঁৰ ভৰিৰ এইখিনিৰ পৰা আঘাত হৈছে, তত নাই, উঠা পৰা নাই মহিলাজনী, আৰু ল'ৰাটোৰো ভৰিৰ এইখিনিত খুন হৈছে। ট্ৰেক্টৰ আৰু কিহৰ মাজত থৈ কেনে ট্ৰেক্টৰৰ ড্ৰাইভাৰটো পলাইছিল, ড্ৰাইভাৰটো মাতি আনিছে একেলগে। পিছত মহিলাগৰাকীক কি কৰা হ'ল? মেডিকেলত গ'ল, ল'ৰাটো মেডিকেল গ'ল আৰু বাইক এখন ভাঙছি, দামী আছে। আচলতে ট্ৰেক্টৰৰ ইয়াতে বেছি হেৰি হৈছে নেকি, উশৃংখলতা বেছি হৈছে নেকি? ট্ৰেক্টৰত যিখিনি ক'ব ৰাস্তাত উশৃংখলা একো আমাৰ ৰাইজৰ মানুহে একো কোৱা নাই। তাৰমানে ট্ৰেক্টৰৰ যিখিনি তাৰমানে 15-20 মিনিটৰ মূৰে মূৰে ট্ৰেক্টৰ দাউৰিয়ে থাকে, অসম্ভৱ হেন হৈছে আমাৰ কাৰণে। বিশেষকৈ এতিয়া যিহেতু বতৰবিলাক এতিয়া শুকান বতৰ, গোটেই ধূলি উৰাই, ল'ৰা ছোৱালী স্কুলত যায়, অসুবিধা হয়। ধূলিবিলাক যেতিয়া উৰাই সিহঁতৰ নাকে মুখে বহুত অসুবিধা হয়। সেইকাৰণে আমি ট্ৰেক্টৰবিলাক বহুত তাক মানা কৰিছোঁ, নাই সিহঁতে বিজনেছ লাইনত কামটো কৰিয়ে আছে, মানা কৰিলেও সিহঁতে মানি নলয় কোনো ক্ষেত্ৰত। সীমাৰ বাহিৰত হৈছে, লিমিটেড চলিব লাগে। ৰাতিপুৱা 7টাৰ পৰা মিনিমাম সন্ধিয়া 6টা মানলৈকে সদায় তাৰমানে এনেকুৱা প্ৰচেছত চলি থাকে, মাটি কাটি থাকে।